ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস যোৰহাটৰ এজন ব্যক্তিৰ ঘৰতে বিভিন্ন ধৰণৰ মছলা বুটৰ গুড়ি বেচন হালধি চাউলৰ গুড়ি কৰা মেচিন ক্ৰয় কৰি আৰম্ভ কৰিছে ব্যৱসায় যোৰহাটৰ খাজুৰিগুৰিৰ শৰত কটকী নিজৰ গাঁঠিৰ ধন খটুৱাই আৰম্ভ কৰিছে ক্ষুদ্ৰ উদ্যোগটো উক্ত উদ্যোগটোৰ জৰিয়তে তেওঁ অৰ্থনৈতিকভাৱে স্বাধীন হোৱাৰ বাবে এই প্ৰয়াস হাতত লৈছে 12 বছৰ সম্পূৰ্ণ হোৱা ক্ষুদ্ৰ উদ্যোগটোৱে লাহে লাহে ৰাজ্যৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ বিভিন্ন দোকানত উপলব্ধ তেওঁৰ তৈয়াৰ কৰা বিভিন্ন মছলা বুটৰ গুড়ি বেচন হালধি গুড়িৰ লগতে বিভিন্ন সামগ্ৰী ক্ষুদ্ৰ উদ্যোগটোৰ লগত বৰ্তমান সময়ত 6 জন যুৱক জড়িত হৈ থকাৰ কথা আমাক জানিবলৈ দিছে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 মানে এইটো হল মাইক্ৰ ইণ্ডাষ্ট্ৰি এইটো আৰম্ভ কৰিলো আপোনাৰ 2012 এপ্ৰিলতে আৰম্ভ কৰিলো কৰি তাৰ পিছত ইয়াৰ পৰা আমি মছলা বুটৰ গুড়ি হালধি গুড়ি তাৰ পিছত বেচন তাৰ পিছত পিঠাগুড়ি এইবিলাক আমি গুড়ি কৰো এই ধৰক স্থানীয় যিখিনি লোকেল যিখিনি ফাৰ্মাৰ্ছ আছে তেওঁলোকৰো বস্তুবিলাক আমি ইয়াতে গ্ৰাইণ্ড কৰি দিওঁ আৰু আমি নিজাববীয়াকৈ পেকিঙো কৰোঁ পেকিং কৰি ৰাইজৰ সুবিধা অনুযায়ী আমি বস্তুটো দি আছোঁ এনেধৰণে আমি স্থানীয়ভাৱে আৰু যোৰহাট টাউনত আমি দিওঁ এইবিলাক পেকেট হওক হালধি হওক বেচন এইবিলাক মছলা এনেকৈ আমি পেক কৰি দি আছোঁ আমাৰ লগত আপোনাৰ সহযোগী আছে 6 জন তেওঁলোকে সেইটো প্ৰসেস কৰে এইটো বুটটো ভাজিব লাগিব তাৰপিছত আকৌ পেকিং কৰিব লাগিব পেকিং কৰি বজাৰত দিব লাগিব গতিকে গ্ৰাইণ্ড কৰাৰ পৰা বজাৰত দিয়ালৈকে আমাৰ 4-5 জন মানুহৰ সহায় দৰকাৰ তেনেকৈ আমি মানে খুব কম পৰিমাণে মানে লাভ হৈছে লাভটো মানে খুব এটা হেৰি হোৱা নাই আমি মানে আমি এই পৰিয়াল চলি থাকিব পৰাকেহে হৈছে আৰু এনেধৰণে আমি কামটো কৰি আছোঁ গতিকে এইটো কৰিবলৈ হ'লে আৰু অলপ ইয়াতে পুঁজিৰো দৰকাৰ পুঁজি হ'লেহে ইয়াক আৰু বহলাব পাৰি এনেকুৱা ধৰণৰ কথাবিলাক আছে গতিকে এনেধৰণে আমি চলাই আছোঁ আজি ৰাইজৰ যিটো সহযোগ সেইটো আমি পাইছোঁ তেখেতসকলে আমাৰ ইয়াতে গ্ৰাইণ্ড কৰায় আৰু আমি বনোৱা প্ৰডাক্টবিলাক তেখেতসকলে নি খায়ো ভাল পায় গতিকে এনেধৰণে বৰ্তমান চলি আছোঁ আৰু চলাবলৈ চেষ্টা কৰিছোঁ যিকেইজন কাম কৰা মানুহ আছে তেওঁলোককো আমি সহায় দিছোঁ তাৰ উপৰি আমি ইলেক্ট্ৰিচিয়ান মেকানিক তেখেতসকলকো আমি ইয়াৰ পৰা সুবিধাটো আমি দিছোঁ তেওঁলোককো আমি মাহেকীয়া বেচিছত আমি তেওঁলোকক এটা ৰেমুনাৰেশ্যন দি থাকোঁ আৰু